নমস্কাৰ ছাত্ৰসকল চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে এক অত্যন্ত সুখবৰ য'ত আপোনাৰ বিত্ত বিভাগৰ পৰা এক শেহতীয়া জাননী প্ৰকাশ পাইছে যাৰ ফলত আপোনালোকৰ যি জমা টকা আৰু হেয়া বৃদ্ধি পাব বুলি জনা গৈছে আৰু হেহে আপোনালোকৰ সময়ৰ প্ৰতি লক্ষ্য ৰাখি আপোনালোকে সেই জাননীখন চাব যোৱা 3 জানুৱাৰী তাৰিখৰ এক শেহতীয়া জাননী আৰু আপোনাৰ প্ৰকাশ কৰিছে ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰালয়ৰ ফালৰ পৰা আৰু 3 জানুৱাৰী 2025 আৰু য'ত লিখা আছে চাব 1 জানুৱাৰী 2025 তাৰিখৰ পৰা 31 মাৰ্চ 2025 তাৰিখলৈকে 7.1% দৰে আপোনালোকে সুদ লাভ কৰিব হয় ছাত্ৰসকল আৰু হেহে আপোনালোকৰ যি জিপিএফ আছে আৰু লগতে অন্যান্য যি জিপিএফ একাউণ্টসমূহ আছে পিএফ একাউণ্টসমূহ আছে হে আপোনাৰ 7.1% দৰে আপোনাৰ সুদ লাভ কৰিব বুলি বিত্ত বিভাগৰ ফালৰ পৰা জনাইছে আৰু লগতে ইয়াৰ লগতে আৰু দুটা শেহতীয়া খবৰ য'ত ইপিএফৰ ফালৰ পৰা তেওঁলোকে এটিএম দিব আৰু যাৰ ফলত আপোনালোকে এটিএমৰ জৰিয়তে আপোনালোকৰ ইপিএফৰ টকা উলিয়াব পাৰিব আৰু আপোনাৰ সম্ভৱ হ'ব 2025ৰ শেষৰ ভাগত আনহাতে লগতে আন শেহতীয়া খবৰ হেয়া হ'ল পেঞ্চনাৰসকলে এতিয়াৰ পৰা তেওঁলোকে যিকোনো ৰাজ্যত গৈ নাইবা যিকোনো বেংকৰ পৰা তেওঁলোকে পেঞ্চনৰ টকাকেইটা উলিয়াব পাৰিব হেহে কৰ্মচাৰীৰ পেঞ্চনৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব